হয় আমাৰ মাধৱৰ নাম হৃদয়ত আছে। এই শ্ৰী চৰণত সকলো সেৱা ধৰিবলৈ আহিছে। গৌপথাৰৰ পৰা অহা মায়ামাৰ সমাজৰ আইসকল, আপোনালোকক মই সেৱা জনাইছোঁ। এই পবিত্ৰ ধামত আপোনালোকে ইমান সুন্দৰকৈ আহি এইটো পবিত্ৰ হৈছেহি, ইতিমধ্যে আমি গম পাইছোঁ। আপোনালোকক তেৰাই আনিছে, আনে আনিছে এই সেৱাথলীলৈ। হয়তো আপোনালোকে কালি দিনটোত ভবা নাছিল যে ইয়ালৈ আহিব পাৰিম, কিন্তু অনায়াসে আপোনালোকক মনটোৱে কৈ দিছে যে আমি যাওঁ তালৈ। ভাবিলে সকলোতে ভগৱান আছে। আমি গছপাত এটিতো কেতিয়াবা ভগৱানৰ স্বৰূপ দেখিবলৈ পাওঁ। গতিকে এই পবিত্ৰ ধামত আপোনালোকে মনৰ যি বাঞ্ছা কৰিছে হয়তো সেয়া আপোনালোকৰ পূৰণ হ'ব। সেয়ে আপোনালোকে এই সেৱাথলীত সেৱা ধৰিবলৈ আহিছে। গতিকে মই আই সমস্তক সকলোৱে নিজৰ অনুভৱ ব্যক্ত কৰক। কেনে লাগিছে, কি ভাবেনো আপোনালোকে আহিলে? মই মাইক্ৰফোনটো আগবঢ়াম, আপোনালোকে কোনোৱে ক'ব নেকি বাৰু? গতিকে আমি এই ঠাইত পদাৰ্পণ কৰাটোৱে ডাঙৰ কথা, আৰু তাতে আই থান ভাগি ইয়াতে যেতিয়া সকলো ৰাইজে বিচাৰি উলিয়াইছে, সেয়া কম ডাঙৰ কথা নহয়। কাৰণ সদায় আমি মহাপুৰুষ কেইজনৰ নামহে জানো, কিন্তু আমাৰ আয়ু যে এনেদৰে জিলিকি থাকিব আৰু হয়তো বেছি দিনৰ কথা নহয়। আৰু আপুনি অহা বছৰ মানৰ পৰাই আপোনালোকে দেখিব ইয়াত BED বাট পাবলৈ নাইকিয়া হ'ব। এয়া আচলতে আমাৰ কলি যুগত ধৰ্মই সাৰ শ্ৰেষ্ঠ, আৰু আমি ভগৱন্তৰ বাবে যে এতিয়া গতি নাই সেয়া সকলো মানুহে গম পায়। তেওঁক চৰণৰ চিন্তাৰ বাবে আমি একো কাৰ্যতে আগবাঢ়িব নোৱাৰো। ভক্তবৃন্দই কৈছিলে এইখিনি বনাবৰ কাৰণে চৰকাৰে অলপ যোগাযোগ কৰি আছে, আপোনালোকে আহিব আইসকল, তেনেকে বুলি আমাক কৈছিলে। ভগৱানে যদি আমি আই চৰণত সেৱা কৰিবলৈ আমাক যদি দিয়ে, আকৌ আহিম বুলি আশা কৰোঁ। দেউতা আপুনি এমুঠি সিদ্ধ বনাই খোৱাইছে, আমাৰ এই সিদ্ধমুঠি বহুত ভাল লাগিছে বুলি কৈ আমি তাকে কৈ হাঁহি মাতি খাই বৈ এখন থানতে খাই আমি গৈছোঁ। সেইদৰে যদি আমাৰ সকলো আইসকলক যদি শক্তি দিয়ে, দেহত শক্তি, ইয়াত ভক্তি কৰি সকলো ফালৰ পৰা আমাৰ 4জনৰ গুৰু সাক্ষাৎ থাকিও মাতৃ আয়ে আমাক ঠাই দিব লাগিব। মাতৃ আয়ে আমাক সকলো ফালৰ পৰা শক্তি দিব লাগিব। মাতৃয়ে শক্তি নিদিলে আমাৰ ভক্তি কৰিবলৈ আমাৰ শক্তি নাই। সেইকাৰণে আমি মাতৃৰ চৰণত সেৱা জনাই আজি মোৰ চমু বক্তব্য ইয়াকে কৈ মই সেৱা ভাগে ধৰিছোঁ। ইয়াৰে ধৰিব নালাগে।